আজি আমাৰ বাস্তু ভিজিট কৰিবলৈ গৈছিলোঁ যোৰহাট তৰাজানত। সেই ঘৰৰ পৰিয়ালৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি তেওঁলোকৰ ঘৰত যেতিয়া বাস্তু ভিজিট কৰিবলৈ গৈছিলোঁ, তেওঁলোকৰ ঘৰত যিটো ঘৰৰ প্ৰৱেশ কৰা মেইন এণ্ট্ৰি বাউণ্ডৰী এণ্ট্ৰেঞ্চটো বহুত বেয়া জেগাত আছিল। সেই ভুল জেগাৰ পৰা আমি তেওঁলোকক শুদ্ধ জেগা নিবৰ কাৰণে পৰামৰ্শ দিলোঁ। আমি যিখন জেগা দিলোঁ সেইখন তেওঁলোকৰ কাৰণে বহুত পজিটিভ জেগা হ'ব, সেইকাৰণে তেওঁলোকৰ সেই তাত আমি নিবৰ কাৰণে পৰামৰ্শ দিলোঁ। আৰু সেইখন জেগাত নিয়াৰ লগে লগে তেওঁলোকৰ বহুতখিনি সমস্যা নাইকিয়া হৈ যাব। আৰু তেওঁলোকৰ ঘৰৰ কালাৰবিলাক ভুল কালাৰ কৰি থোৱা আছিলে, সেইকাৰণে তেওঁলোকৰ ঘৰৰ কালাৰখিনি আমি শুদ্ধ বাস্তুসন্মত কালাৰ কৰিবলৈ কাৰণে তেওঁলোকক পৰামৰ্শ দিলোঁ। আৰু তেওঁলোকৰ গোসাঁই ঘৰভাগ আৰু পাকঘৰভাগ একেটা দিশতে আছিলে। সেই উত্তৰ পশ্চিম দিশত পাকঘৰ আৰু গোসাঁই ঘৰ থকাৰ কাৰণে তেওঁলোকৰ বহুত প্ৰব্লেম হৈ আছিলে। সেই অসুবিধাখিনি আমি দূৰ কৰিবৰ কাৰণে তেওঁলোকৰ পাকঘৰৰ খিনি আমি তেওঁলোকক ট্ৰিটমেণ্ট কৰিব দিলোঁ আৰু গোসাঁই ঘৰভাগ আমি উত্তৰ পূবৰ নিবৰ কাৰণে তেওঁলোকক পৰামৰ্শ দিলোঁ। আৰু তেওঁলোকৰ দক্ষিণ পশ্চিম দিশত ল'ৰা ছোৱালী পঢ়া ৰুম আছিলে, আমি সেই পঢ়া ৰুমটো আমি তেওঁলোকক উত্তৰ পূবত নিবলৈ পৰামৰ্শ দিলোঁ। আৰু যদিহে আপোনালোকে এটা ঘৰ বনায় তেতিয়া এজন অভিজ্ঞ বাস্তুবিদ লৈহে বনাব, যাতে কোনো সমস্যাৰ সন্মুখীন নহয়। সেইকাৰণে সদায় ঘৰ বনাওঁতে ৰিডিং ডিগ্ৰী কৰি নক্সা বনাই বাস্তুবিদ লৈহে ঘৰ বনাব লাগে, তেতিয়া সকলোৰে ভালে থাকিব। সকলোৰে ভাল হওক তাৰ কামনাৰে ধন্যবাদ।